নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাছ এইবাৰ বিধায়ক অখিল গগৈয়ে উভতি ধৰিছে বিদেশী খেদা আন্দোলনক এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিদেশী খেদাৰ যি নীতি এতিয়া লৈছে ভিন্ন প্ৰান্তৰ পৰা ভিন্ন জিলাৰ পৰা কেইবাগৰাকী সন্দেহযুক্ত ব্যক্তিক উঠাই আনিছে আৰু এই সন্দৰ্ভতে এতিয়া বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে কৈছে এইখন বিজেপি চৰকাৰৰ এইখন অসমৰ পৰা বিদেশী সকলক বা সন্দেহযুক্ত নাগৰিকসকলক খেদি পঠিয়াই দিয়াৰ কোনো মানসিকতা তেওঁলোকৰ নাই তেওঁলোকৰ কোনো ইচ্ছাও নাই আৰু এইখন নাটক তেওঁলোকে 2026ৰ আগত এই কাৰণেই কৰিছে যাতে সংখ্যালঘু লোকসকলে তেওঁলোকক ভোট দিয়ে যাতে সংখ্যালঘু লোকসকলে তেওঁলোকক ভোট দি জয়যুক্ত কৰায় 2026ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত বিজেপি চৰকাৰে বিদেশী খেদা আন্দোলনক লৈ কৰা এইখন এখন কেৱল মাত্ৰ নাটকহে এনেদৰে মন্তব্য ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে এই মুহূৰ্ত সবিশেষ লৈ বেকেনে চেষ্টা কৰিছো বাংলাদেশীৰ নামত মুছলমানৰ মাজত ভয় দেখুৱাইছে বিজেপিক ভোট নিদিলে উচ্ছেদ কৰাৰ ভয় দেখুৱাইছে এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ 2026ৰ আগত আকৌ বিদেশী খেদাৰ এখন নাটক আৰম্ভ কৰিছে এই মন্তব্য এতিয়া বিধায়ক অখিল গগৈ বিদেশী খেদাৰ প্ৰকৃত ইচ্ছা নাই বিজেপি চৰকাৰৰ বিদেশী খেদাৰ প্ৰকৃত ইচ্ছা নাই বিজেপি চৰকাৰৰ এই মুহূৰ্তত সবিশেষ লৈ বেকেনে চেষ্টা কৰিছো বাংলাদেশীৰ নামত মুছলমানৰ মাজত ভয় দেখুৱাইছে বিজেপিক ভোট নিদিলে উচ্ছেদ কৰাৰ ভয় দেখুৱাইছে বিজেপিক ভোট নিদিলে উচ্ছেদ কৰাৰ ভয় দেখুৱাইছে এতিয়া বিজেপিয়ে বিদেশী খেদাৰ নামত এখন নাটক ৰচিছে বিজেপি চৰকাৰে আৰু বিজেপি খেদাৰ কোনো ইচ্ছাই নাই বিদেশী খেদাৰ কোনো ইচ্ছাই নাই বিজেপি চৰকাৰৰ এই প্ৰতিক্ৰিয়া এই মন্তব্য ব্যক্ত কৰিছে এতিয়া বিধায়ক অখিল গগৈ এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ মন্তব্য আছে আমি পুনে শুনাব বিচাৰিছো 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ দিনটোৰ পৰা অসমলৈ অহা সকলো শ্ৰেণীৰ বিদেশী আমি বিতৰণ কৰাটো বিচাৰো কিন্তু একেটা সময়তে আমি বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ যেটো নাটক সেই নাটকটোক আমি সমৰ্থন নকৰো বিজেপি চৰকাৰে এতিয়া যেটো নাটক কৰি আছে যদি হসাকে বিজেপি চৰকাৰৰ বিদেশী খেদাৰ ইচ্ছা আছিল প্ৰথমতে বিদেশীখিনি সিলেক্ট কৰি লব যে বিদেশী কোন আৰু বিদেশী কোন সিলেক্ট কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ বিজ্ঞানসন্মত নিয়মটো হ'ল এনআৰসি খন সম্পূৰ্ণ কৰা বিজেপিয়ে আহিয়ে এনআৰসি খন বানচাল কৰি দিলে এনআৰসি খন নহব বুলি ক'লে তেওঁলোকে নামানে বুলি ক'লে আৰু যদি সেইখন এনআৰসি নামানে তেতিয়াহ'লে অন্য এখন এনআৰসি তেওঁলোকে নমনালে গতিকে বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান কৰিব নোখোজে বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান নকৰি ভাৰতীয় মানুহবিলাককে মাজে মাজে অত্যাচাৰ কৰি মুছলমান মানুহ যদি হয় তেওঁলোকক অত্যাচাৰ কৰি যতে ততে ধৰে যতে ততে মাৰপিট কৰে আৰু কেতিয়াবা কোনো অৰ্থ নোহোৱাকে বাংলাদেশৰ সাইডলৈ নি এৰি দিয়ে আকৌ হেবিলাক মানুহ ঘূৰাই গতিকে আপোনালোকে যদি চাই মুকে বিধানসভাত তথ্য দিছিলে যে তৰুণ গগৈ চৰকাৰৰ দিনত যিমান বিদেশী বহিষ্কাৰ কৰা কৈছিলে সৰ্বানন্দ সোণোৱালৰ দিনত সিমান কৰা হোৱা নাই আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যিমান কিজন বিদেশী খেদিছিলে তাতকৈ বহুত কম বিদেশী আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খেদা হৈছে কিন্তু এতিয়া অসমত চাকৰি কৰি থকা চাকৰিয়ালকে আজি মৰিগাঁৱত মাষ্টৰ এজনক যি ধৰণে বাংলাদেশত পঠিয়াই দিছে মই নাভাবো যে এটো তেওঁলোকে কিবা বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকে বাংলাদেশলৈ খেদিছে বৰং মই এটোহে ভাবো যে এই চৰকাৰে বিদেশী নামৰ ইস্যুটোক এই ইলেকশ্যনৰ সময়ত আকৌ ওপৰলৈ উঠাব খুজিছে সমস্যাটোৰ সমাধান কৰিব নিবিচাৰে আৰু সমস্যাটোক লৈ সেনসেশন তৈয়াৰ কৰি আৰু কিছুমান সংগঠনক এই সমস্যাটোক লৈ মানে পানী ঘোলা কৰিবলৈ তেওঁলোকে ৰাজপথত এৰি দি মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে স্বদেশী বিদেশী ৰাজনীতি কৰিবৰ কাৰণে আৰু সেই ৰাজনীতি কৰি তেওঁলোকে 2026 চনৰ বৰ্তমানী পাৰ কৰিবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাইছো চৰকাৰে মইতো একদম খাটাংকে এটা কথা ক'ব খোজো যে বিদেশী বিতৰণৰ প্ৰশ্নটো এটা ন্যায়িক প্ৰশ্ন কোৰ্টে অৰ্ডাৰ দিব যে এজন বিদেশী তেওঁক বহিষ্কাৰ কৰক কিন্তু এতিয়া পুলিচে 2026 চনৰ আগত যাতে হিন্দু মুছলমানৰ মাজত আকৌ এটা সংঘাত হয় আকৌ এটা বিদেশী স্বদেশীৰ নামত যাতে এটা সেনসেশন উত্তেজনা গঢ়ি উঠে আৰু তাৰ ফলটো যাতে 2026 চনত বিজেপিয়ে খাব পাৰে সেইকাৰণে পুলিচক ব্যৱহাৰ কৰি এতিয়া আকৌ কিছুমান সংখ্যালঘু মানুহক
তেওঁলোকে ভীতিগ্ৰস্ত কৰিছে আৰু সেই ভীতিগ্ৰস্ততাটো প্ৰদৰ্শন কৰি তেওঁলোকে কি কৰিব খুজিছে সেই ভীতিগ্ৰস্ততাটো প্ৰদৰ্শন কৰি হিন্দু মানুহক উত্তেজিত কৰিব খুজিছে আৰু হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘাত তৈয়াৰ কৰি তেওঁলোকে তাৰ মাজেদি কি কৰিব খুজিছে 2026ৰ বৈতৰণি পাৰ হ'ব খুজিছে গতিকে বিজেপিৰ কাৰণে বিদেশী সমস্যাটো হ'ল তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা হাকু তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিব নোখোজে তেওঁলোকে বিদেশী সমস্যা মীমাংসা কৰিব নোখোজে তেওঁলোকে প্ৰকৃত বিদেশীক বিচাৰি উলিয়াই আমাৰ পৰা ইয়াৰ পৰা বহিষ্কাৰ কৰিব নোখোজে বৰং তেওঁলোকে অদৰকাৰীভাৱে যাকে তাকে য'তে ত'তে ধৰি অত্যাচাৰ কৰে হেতুক লৈ এটা সেন্সেশন ক্ৰিয়েট কৰে সংখ্যালঘু মানুহৰ মাজত ভীতিগ্ৰস্ততা তৈয়াৰ কৰে তাৰপিছত যদি বিজেপিক ভোট নিদিয়া তেতিয়াহ'লে আমি তোমালোকক আমুক কৰিম বুলি ভয় খুৱাই উচ্ছেদ কৰিম আমুক কৰিম ভুচুক কৰিম পুচুক কৰিম এইবিলাক ভয় খুৱাই ভোটটো ল'বৰ কাৰণে 2026 চনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আকৌ এই বিদেশী নাটকখন তৰিছে যদি সঁচাকৈ বিদেশী সমস্যাৰ সমাধান কৰিব লাগে এনআৰচি কমপ্লিট কৰক আৰু আসল বিদেশী কোন হয় বিদেশী সেইটো ন্যায়িকভাৱে প্ৰমাণ কৰক আৰু ন্যায়ালয়ে যেতিয়া যিবিলাকক বিদেশী বুলি একদম বহিষ্কাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিব প্ৰত্যেকজন বিদেশীক ন্যায়সংগতভাৱে বাংলাদেশৰ লগত কথা পাতি বা অন্য দেশৰ লগত কথা পাতি তেওঁলোকক ত্ৰিপাটায়ত চুক্তি কৰি তেওঁলোকৰ লগত কি কয় প্ৰত্যৰ্পণ চুক্তি কৰি ত্ৰিপাটায়ত নহয় প্ৰত্যৰ্পণ চুক্তি কৰি তেওঁলোকৰ লগত বাংলাদেশৰ লগত প্ৰত্যৰ্পণ চুক্তি কৰি অনতিবিলম্বে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে 1971 চনৰ 25 মাৰ্চৰ